উজনি অসমত সাম্প্ৰতিক মাৰাথন নিৰ্বাচনী প্ৰচাৰ প্ৰতিটো ৰাজনৈতিক দলে চলাইছে যদিও পশ্চিম অসমত একমাত্ৰ বৰপেটা আৰু ধুবুৰী জিলাত শাসক বিৰোধীৰ এই নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে। বঙাইগাঁও জিলাত যিহেতু অগপ দলৰ দুৰ্গ হিচাপে পৰিগণিত হৈ আহিছে, সেয়া বঙাইগাঁও জিলাত বিৰোধী ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ এতিয়ালৈকে নিষ্প্ৰভ পৰিলক্ষিত হৈছে। ইফালে গোৱালপাৰা জিলাতো কংগ্ৰেছ দলৰ বিধায়কৰ প্ৰতি জনগণৰ শুদ্ধ হৈ পৰাত জিলাখনৰ আভ্যন্তৰীণ মহলত বিজেপি আৰু অগপ দলৰ প্ৰতি জনসমৰ্থন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মূলতঃ বৰপেটা আৰু দক্ষিণ শালমৰা জিলা দুখনত বিজেপি অগপ কংগ্ৰেছী ৰাইজৰ দল আৰু AIUDF দলৰ সমানে শক্তিৰ প্ৰদৰ্শন কৰাৰ বিপৰীতে ধুবুৰী জিলাত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ ৰাজনৈতিক শক্তিৰ প্ৰদৰ্শন অতিকে বৃদ্ধি কৰি তুলিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ আৰু প্ৰদেশ মহিলা কংগ্ৰেছ সভানেত্ৰী মীৰা বৰঠাকুৰ আদি নেতাসকলে। অৱশ্যে এতিয়াও সময় আছে পশ্চিম অসমৰ নিৰ্বাচনী প্ৰেক্ষাপট প্ৰকাশ পাবলৈ। এতিয়া সময়েহে নিৰূপণ কৰিব বঙাইগাঁও, বৰপেটা, ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ শালমৰা জিলাকেইখন কাৰ দখললৈ যায়। মোৰ নাম ৰমেশ উদ্দিন, গাঁও মোৰ কুকিলা মাছপাৰা, GP গাঁও পঞ্চায়ত হ'ল কুকিলা গাঁও পঞ্চায়ত। মই 11 নং জিলা পৰিষদৰ ৰাইজৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী। মই একচুৱেলি সুদীৰ্ঘ দিনৰ পৰাই মই কংগ্ৰেছ কৰি আহিছিলোঁ, যুৱ কংগ্ৰেছৰ সভাপতিও ছিলোঁ আৰু মাইনৰিটি চেলৰ ৱাৰ্কিং সভাপতি ছিলোঁ। কিন্তু মই যেতিয়া আমাৰ পঞ্চায়ত নিৰ্বাচন ডিক্লেয়াৰ কৰিলে পঞ্চায়ত মিনিষ্টাৰে, মই টিকেট বিচাৰিছিলোঁ কংগ্ৰেছ দলৰ পৰা, কিন্তু মোক টিকেটৰ পৰা বঞ্চিত কৰা হ'ল, টিকেট দিয়া নহ'ল কিবা এটা কাৰণত। টিকেট নিদিয়াৰ পিছত মোক আমাৰ 6খন গাঁও পঞ্চায়ত আছে, 6খন গাঁও পঞ্চায়তৰ পৰাই সকলোৱে মোক ফোন কৰি মোক অনুৰোধ কৰিছিল যে যাক টিকেট দিছে তাক আমি ভোট নিদিওঁ, তাক আমাৰ পচন্দৰ প্ৰাৰ্থী হোৱা নাই, গতিকে আপুনি ৰাইজৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিব লাগে। আৰু মই তেতিয়া আমাৰ বাকী যি 8জন কেণ্ডিডেট আছিল আৰু সিহঁতৰ লগত আলোচনা কৰি আমি ৰাইজৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নমিনেশ্যন ছাবমিট কৰিছিলোঁ আৰু আমাৰ নমিনেশ্যন অ'কে হৈ আহিছে। অ'কে হোৱাৰ পিছত আমি কেম্পিং কৰি আছোঁ বজাৰে বজাৰে আৰু ঘৰে ঘৰে গৈ মই কেম্পিং কৰি আছোঁ। আজিও আমাৰ প্ৰগ্ৰাম আছে চাকলা বজাৰত আমি দোকানে দোকানে যাই কেম্পিং কৰিম। আচ্ছা, দেখা পাইছে যে আপুনি দোকানে পোহৰে ঘৰে ঘৰে কেম্পিং চলাইছে, ৰাইজৰ সহযোগিতা কেনেকুৱা পাইছে? বহুত ভাল পাই আছোঁ মই ৰাইজৰ সঁহাৰি। আপুনি জনপ্ৰতিনিধি কিয় হ'ব বিচাৰিছে? জনপ্ৰতিনিধি এইকাৰণে হ'ব খুজি আছোঁ যে আমাৰ যি সমস্যা আছে আমাৰ এই 11 নং জিলা পৰিষদ এলেকাত কৃষি মানুহৰ সমস্যা আছে, সেইবিলাক সমস্যা আমি যেনেকৈ পাৰোঁ আমি কৃষি মিনিষ্টাৰৰ লগত আলোচনা কৰি আমি ছল্ভ কৰাৰ এটা চেষ্টা কৰিম। আপোনাক টিকেট নিদিয়াৰ মূল কাৰণটো কি? টিকেট নিদিয়াৰ মূল কাৰণটো বিধায়ক মহোদয়ে ক'ব পাৰিব। তাৰমানে মইতো যেনেকৈ নিষ্ঠা কংগ্ৰেছ কৰ্মী হিচাপে মই কাম কৰি আহিছোঁ দলৰ হৈ, আৰু যাক টিকেট দিছে সি আমাৰ বহুত পিছত কংগ্ৰেছ দলত অহা, আগতে AIUDF দলত আছিল, তেওঁ আমাৰ বহুত পিছত আহি কংগ্ৰেছ দলত যোগদান কৰিছে। কিন্তু এইটো বিধায়ক মহোদয়ক আপোনালোকে প্ৰশ্ন কৰিব যে আমাক কিয়ৰ কাৰণে বঞ্চিত কৰিছে, টিকেট দিয়া নহ'ল। মেইন সমস্যা হ'ল আমাৰ গাঁও পঞ্চায়তৰ ৰাস্তাবিলাক, ৰাস্তাবিলাক ভিতৰুৱা ৰাস্তাবিলাক বহুত বেয়া, বৰষুণ আহিলে মানুহ যাতায়াত কৰিব নোৱাৰে, সেই ৰাস্তাৰ ওপৰত আমি গুৰুত্ব দিম। আৰু আমাৰ এই অঞ্চলটো হ'ল কৃষিজীৱী অঞ্চল, কৃষিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব, আমি কৃষিৰ ওপৰতো গুৰুত্ব দিম। এইবাৰ যেহেতু জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত আপোনাৰ যদি জয়লাভ কৰে আপোনাৰ ভূমিকা কেনেকুৱা হ'ব? দোৱা কৰিব যাতে মই চেয়াৰমেন হ'ব পাৰোঁ। এইটো টাৰ্গেট আছে? হয়, 50-50 হ'লেতো মোকে ছাপোৰ্ট কৰিব না। তো আপুনি আপোনাৰ সমষ্টিৰ ভোটাৰ ৰাইজক কি আহ্বান জনাব? মই ভোটাৰ ৰাইজক এটাই আহ্বান জনাম, মই যোৱা দিনবোৰত যেনেকৈ আপোনালোকৰ লগত থাকি আমি সামাজিক কাম কৰিছিলোঁ, আপোনালোকে যেনেকৈ সহায় সহযোগিতা আগবঢ়াইছিল মোক, আৰু অহা দিনবোৰত যাতে এই 7 তাৰিখে যি নিৰ্বাচন আছে এই নিৰ্বাচনত মোক ভোট দি আপোনালোকে জয়যুক্ত কৰি আপোনালোকৰ লগত থাকি সামাজিক যিবিলাক কাম আছে, ৰাস্তা ঘাটৰ কাম আছে, কৃষি মানুহৰ কাম আছে, এইবিলাক কৰাত যাতে সহায় কৰে, এইখিনিয়ে মই অনুৰোধ জনাম যাতে আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোট দি মোক জয়যুক্ত কৰে যেন। আপোনাৰ প্ৰতীক চিন কি? মোৰ প্ৰতীক চিন কাপ প্লেট। অনুভৱ, ৰাইজ ইমান প্ৰচণ্ড গৰম নেওচিও মানুহে এই ৰ'দত মিটিং শুনিবলৈ আহিছে, তাৰ অৰ্থ এইটোৱে যে মানুহে বুজি পাইছে যে কংগ্ৰেছৰ প্ৰয়োজন আছে আৰু এই ফলিমাৰী
চাহ বাগানৰ লোকসকলো ইয়াত আহিছে, আমাৰ বিভিন্ন অঞ্চলৰ লোকসকলো ইয়াত আহিছে। তেওঁলোকে মন বান্ধিছে যে এইবাৰ কংগ্ৰেছক ভোট দিব, আমাৰ জিলা পৰিষদো জিকিব, আঞ্চলিক পঞ্চায়তো জিকিব, মেম্বাৰসকলো জিকিব। মোৰ বিশ্বাস যে এইবাৰ আমি ভালকৈ নিৰংকুশ জিলা পৰিষদ ইয়াত আমি মানে গঠন কৰিব পাৰিম বুলি মোৰ এটা মনে হয়। চাওক, আমিনুল ইছলাম ডাঙৰীয়াই প্ৰশ্ন আমাক কংগ্ৰেছক উভতি ধৰিব নালাগে। তেওঁলোকৰ যিটো দলৰ মুৰব্বী তলা চাবিয়েই ক'ৰবাত ৰকিবুল হুছেইনে উলিয়াই পেলাই দিলে। গতিকে তেওঁ আমাক সুধিব নালাগে তেওঁৰ বছজন ক'ত গ'ল, সেইটোৱে তেওঁ প্ৰশ্ন সুধিব লাগে। তলাৰ চাবিয়ে বন্ধ কৰি দিলে, গতিকে চাবি এতিয়া বন্ধ কৰি ক'ৰবাত পেলাই দিলে। গতিকে আমিনুল ইছলামে কংগ্ৰেছক উভতি ধৰাৰ আগতে তেওঁৰ যিজন মুৰব্বী তেওঁকে সুধিব লাগে যে চাবি ক'ত পেলালে। চাবি এতিয়া পেলাই দিলে ইয়াত। হিমন্ত বিশ্ব শৰ্মাই চাবি নাইকিয়া হোৱা দেখি মানে ত্ৰাহি মধুসূদন দেখি পেলাই আবুল তাবুল বকা আৰম্ভ কৰিছে, আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চোতালপি মতে তেওঁলোকে কামবিলাক কৰি আছে। গতিকে আমিনুল ইছলামে কংগ্ৰেছক কটাক্ষ কৰাৰ আগতে এই হাতচিঙিমাৰীৰ পৰা মানকাছাৰ ৰুটটো বনোৱা কথাটো তেওঁলোকৰ চিন্তা কৰকচোন। আমি কেইটা কেণ্ডিডেট দিলোঁ নিদিলোঁ এইটো বিষয়ত তেওঁ ইমান মনোনিৱেশ কৰিব নালাগে, ৰাস্তাটো বনাওক। আমি আজি ৰাজহুৱা সভা এনেকৈ মাতাই নাছিলোঁ। ৰাইজৰ অনুৰোধত ইলেকশ্যনৰ কেম্পেইনিং আমাৰ আৰম্ভ হোৱাই নাই। তাৰপিছতো ঘৰৰ কাম কাজ কাটি কৰি থৈ মহিলাসকল আহিছে। আজি আপোনালোকে দেখিছে কুজাজমুখী ছোৱালীসকলে নৃত্য কৰি আনিছে, আমাৰ শিল্পীসকল ঝুমুৰ নৃত্য পৰিৱেশন কৰি আনিছে। সকলো জাতি জনগোষ্ঠী ইয়াৰ মিলন হৈছে। আৰু আপোনালোকে দেখিছে যে যোৱা বিধানসভা নিৰ্বাচনতো বহু আপোনাৰ চেষ্টা কৰাৰ পিছতো বিজেপি ইয়াৰ পৰা AGPৰ কম্বাইন অপজিশ্যনে আমাৰ লগত নোৱাৰিলে। আমি 83,000 ভোট ইয়াত পাইছোঁ আৰু আমি ইয়াৰ পৰা বিজয়ী হৈছোঁ। সেইকাৰণে আমাৰ এই জিলা পৰিষদত এই ধৰণৰ অভূতপূৰ্ব সঁহাৰি দেখি আমি প্ৰতিয়ন গৈছোঁ যে আমাৰ ইয়াত ৰিজাল্ট খুব ভাল হ'ব। আৰু অন্ততঃ বিলাচীপাৰাৰ 4টা জিলা পৰিষদৰ 4টা জিলা পৰিষদ সকলো আঞ্চলিক পঞ্চায়তত আমি জিকিম, এই কথাটো আজি খাটাং। এনেধৰণৰ ডিলিমিটেশ্যন হৈছে অসমৰ ৰাইজক আমি কৈছোঁ যে এই জিলা পৰিষদত 4টা আঞ্চলিক পঞ্চায়ত আৰু আমাৰ অন্য এটা ওচৰতে জিলা পৰিষদত 11টা আপোনাৰ আঞ্চলিক পঞ্চায়ত। সেইটো হ'ল ডিলিমিটেশ্যনত সমানুপাতিকভাৱে সমষ্টি আপোনাৰ নিৰ্ধাৰণ কৰাৰ হিমন্ত বিশ্ব শৰ্মাৰ ফৰ্মুলা। এটাত আছে 11টা আঞ্চলিক পঞ্চায়তৰ জিলা পৰিষদ আৰু এটাত আছে 4টা জিলা পৰিষদ, 4টা আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ। তৎসত্ত্বেও যোৱাবাৰ 83,000 ভোটেৰে বিলাচীপাৰাত কংগ্ৰেছ পাৰ্টী ৰকিবুল হুছেইনক আপোনাৰ 1 নম্বৰ পাৰ্টি হিচাপে বিজয়ী কৰিছিল। এইবাৰো আমি নিশ্চয় সকলো আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ আৰু লগতে কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী আমাৰ পঞ্চায়তৰ সভাপতিৰ কাৰণে দিবৰ কাৰণে যিসকলে আপোনাৰ ৱাৰ্ডত উঠিছে সেইসকলকো বিজয়ী কৰিব। কি উঠিছে আপোনালোকে প্ৰথমে ঠিক কৰি লওক প্ৰশ্নটো। এবাৰ কৈছে কংগ্ৰেছৰ প্ৰাৰ্থী নাই, কংগ্ৰেছৰ সকলো খালী গৈছে, আৰু এবাৰ কৈছে একেবাৰে হেতা ওপৰা লাগিছে কংগ্ৰেছৰ প্ৰাৰ্থী গঢ়াবৰ কাৰণে। আমাৰ প্ৰাৰ্থী আছেনে নাই প্ৰথমে সেইটো সুধিলেহে আমি কৰিম। তাৰ মানে কেতিয়া কংগ্ৰেছৰ হেতা ওপৰা লাগে? তেতিয়াই লাগে যেতিয়া প্ৰাৰ্থী বেছি হয়। কেতিয়া বেছি হয়? যেতিয়া কংগ্ৰেছক ভোট দি জিকাব, যেতিয়া বিজেপিৰ অত্যাচাৰত মানুহ অতিষ্ঠ হ'ব, যেতিয়া হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব বিচাৰিব, তেতিয়াহে ভিৰটো হয়। গতিকে প্ৰশ্নটো আপোনালোকে ঠিক কৰক যে কংগ্ৰেছৰ প্ৰাৰ্থী ভিৰ হৈছে, তাৰমানে এইবাৰ কংগ্ৰেছৰ নেতৃত্বত পঞ্চায়ত দখল কৰাটো খাটাং। আৰু এটা বস্তু ছাৰ, RS খানৰ বোৱাৰীক কংগ্ৰেছ দলৰ পৰা টিকেট দিয়া হৈছে। কাৰ? RS খানৰ বোৱাৰীক কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব দিয়া হৈছে। মোৰ মুখখন নুখোলাব, তেওঁলোকৰ লগত কাৰ সম্বন্ধ প্ৰথমে সেইটো বুজি লওক। সেইটো কি দিব নোৱাৰি নেকি? আপুনি যে সুধিছে সেইটো দিব নোৱাৰি নেকি? আপোনাক কোনোবাই সুধিব দিছে সেইটো দিব নোৱাৰি নেকি? তেওঁ কংগ্ৰেছৰ তাত তৃণমূল পৰ্যায়ত বাচিছে, তেওঁ কংগ্ৰেছ কৰা মানুহ, সেইটো বাচি দিব নোৱাৰি নেকি? তেওঁলোকৰ লগত কাৰ কি সম্বন্ধ সেইবিলাক খবৰ লৈ পেলাই আমাক প্ৰশ্ন কৰিব। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছেনে? আমাৰ কিন্তু ডিলাৰত লাগিছে।
কৈ আছোঁ ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000 অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ পৰা আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা টেষ্ট ডিছকাউণ্ট আৰু লগতে